গায়নগাঁৱত আজি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সন্মিলিত ৰঙালী বিহু। পুৱা 8:30 পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। তাৰ পিছতে উত্তোলন কৰা হয় বিহুৱান। পুৱা 11 বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰীৰ মাজত। তাৰ পিছৰ কাৰ্যসূচী স্বৰূপে বিহু নাচ ঢোল-বাদন কাৰ্যসূচী অনুষ্ঠিত হয়। স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানতে। ইফালে নিশা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। গায়নগাঁও যুৱ সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ থকা প্ৰথম বাৰ্ষিক সন্মিলিত ৰঙালী বিহু উৎসৱৰ আজি এদিনীয়া কাৰ্যসূচী ইতিমধ্যে আমাৰ পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, বিহুৱান উত্তোলন, তাৰ লগতে আমাৰ মণ্ডপ উদ্বোধন, তাৰপিছতে আমাৰ গাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছতে আমাৰ বিহু নৃত্য আৰু ঢোল-বাদন প্ৰদৰ্শনৰ লগতে অন্যান্য কাৰ্যসূচীবিলাক ইতিমধ্যে চলি আছে। ইয়াৰ পিছতে আমি ঠিক সন্ধিয়াৰ লগে লগে আমাৰ আমন্ত্ৰিত হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন, তাৰপিছতে আমাৰ গাঁও ব্ৰহ্মপুত্ৰ গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।